মুছলমানৰ বিবাহ অবৈধ এটা গোচৰত উচ্চ ন্যায়ালয় গুৰুত্বপূৰ্ণ ৰায়দান মুছলিম পাৰ্চনেল ল'ব অধীনত বৈধ নহয় হিন্দু মুছলমানৰ বিবাহ এজন মুছলমান পুৰুষ আৰু এগৰাকী হিন্দু মহিলাৰ বিবাহ বৈধ নহয় বুলি ৰায় আদালতৰ এই বিষয়ে আমি সবিশেষ জনাইছো ঈশান নিউজৰ দৰ্শকসকলক হিন্দু মুছলমানৰ বিবাহ অবৈধ এটা গোচৰত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান মুছলিম পাৰ্চনেল ল'ৰ অধীনত বৈধ নহয় হিন্দু মুছলমানৰ বিবাহ এজন মুছলমান পুৰুষ আৰু এগৰাকী হিন্দু মহিলাৰ বিবাহ বৈধ নহয় বুলি ৰায় আদালতৰ মূৰ্তি পূজক বা অগ্নি পূজক হিন্দু যুৱতীৰে মুছলিম যুৱকৰ বিবাহ হ'ব নোৱাৰে স্পেচিয়েল মেৰিজ এক্টৰ দ্বাৰা পঞ্জীয়ন কৰিলে এনে বিবাহে স্বীকৃতি নাপায় হিন্দু যুৱতী আৰু মুছলমান যুৱকৰ আবেদন খাৰিজ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এই ৰায় নিজ নিজ ধৰ্ম পালন কৰি বিবাহত আবদ্ধ হ'ব বিচাৰিছিল দুয়োৱে ভিন্ন ধৰ্মী বিয়া পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত আৰক্ষী সুৰক্ষা বিচাৰি আবেদন দাখিল কৰিছিল যুৱক যুৱতীয়ে ধৰ্ম পৰিৱৰ্তন নকৰাকলৈ হিন্দু মুছলমান যুৱক যুৱতীৰ বিয়াক অবৈধ আখ্যা এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ হিন্দু মুছলমানৰ বিবাহ অবৈধ এটা গোচৰত উচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায় মুছলিম পাৰ্চনেল ল'ৰ অধীনত বৈধ নহয় হিন্দু মুছলমানৰ বিবাহ আমি পুনৰ জনাইছো মুছলিম পাৰ্চনেল ল'ৰ অধীনত বৈধ নহয় হিন্দু মুছলমানৰ বিবাহ এজন মুছলমান পুৰুষ আৰু এগৰাকী হিন্দু মহিলাৰ বিবাহ বৈধ নহয় বুলি ৰায় কৰিছে আদালতে হিন্দু যুৱতী আৰু মুছলমান যুৱকৰ আবেদন খাৰিজ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এই ৰায় নিজ নিজ ধৰ্ম পালন কৰি বিবাহত আবদ্ধ হ'ব বিচাৰিছিল দুয়োৱে আৰু মূৰ্তি পূজক বা অগ্নি পূজক হিন্দু যুৱতীৰে মুছলমান যুৱকৰ বিবাহ হ'ব নোৱাৰে স্পেচিয়েল মেৰিজ এক্টৰ দ্বাৰা পঞ্জীয়ন কৰিলে এনে বিবাহে স্বীকৃতি নাপায় মূৰ্তি পূজক বা অগ্নি পূজক হিন্দু যুৱতীৰে মুছলমান যুৱকৰ সৈতে বিবাহ হ'ব নোৱাৰে স্পেচিয়েল মেৰিজ এক্টৰৰ দ্বাৰা পঞ্জীয়ন কৰালে এনে বিবাহে স্বীকৃতিও নাপায় হিন্দু যুৱতী আৰু মুছলমান যুৱকৰ আবেদন খাৰিজ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এই ৰায় নিজ নিজ ধৰ্ম পালন কৰি বিবাহত আবদ্ধ হ'ব বিচাৰিছিল দুয়োৱে কিন্তু ভিন্ন ধৰ্মী বিয়াক পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ সুৰক্ষা বিচাৰি দাখিল কৰিছিল আবেদন কিন্তু ধৰ্ম পৰিৱৰ্তন নকৰাকৈ হিন্দু মুছলমান যুৱক যুৱতীৰ বিয়াক অবৈধ আখ্যা দিলে আদালতে হিন্দু মুছলমানৰ বিবাহ অবৈধ এটা গোচৰত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ এই ৰায়দান মুছলিম পাৰ্চনেল ল'ৰ অধীনত বৈধ নহয় হিন্দু মুছলমানৰ বিবাহ স্পেচিয়েল মেৰিজ এক্টৰ দ্বাৰা পঞ্জীয়ন কৰিলে এনে বিবাহে স্বীকৃতি নাপায় আৰু হিন্দু যুৱতী আৰু মুছলমান যুৱকৰ আবেদন খাৰিজ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এই ৰায় নিজ নিজ ধৰ্ম পালন কৰি বিবাহত আবদ্ধ হ'ব বিচাৰিছিল দুয়োৱে কিন্তু ভিন্ন ধৰ্মী বিয়াক পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ সুৰক্ষা বিচাৰি দাখিল কৰিছিল আবেদন আৰু ধৰ্ম পৰিৱৰ্তন নকৰাকৈ হিন্দু মুছলমান যুৱক যুৱতীৰ বিয়াক অবৈধ আখ্যা দিলে আদালতে আৰু এই ডাঙৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ হিন্দু মুছলমানৰ বিবাহক লৈ এই অবৈধ ঘোষণা উচ্চ ন্যায়ালয়ৰ আৰু আদালতৰ এয়া এক গুৰুত্বপূৰ্ণ ৰায়দান হিন্দু মুছলমানৰ বিবাহক লৈ অবৈধ ঘোষণা উচ্চ ন্যায়ালয়ৰ আৰু আদালতৰ এক গুৰুত্বপূৰ্ণ ৰায়দান ধৰ্ম পৰিৱৰ্তন নকৰাকৈ হিন্দু মুছলমান যুৱক যুৱতীৰ বিয়াক অবৈধ আখ্যা দিছে আদালতে আৰু এয়া উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ এক ৰায়দান কিয়নো মুছলিম পাৰ্চনেল ল'ৰ অধীনতো বৈধ নহয় হিন্দু মুছলমানৰ বিবাহ
এজন মুছলমান পুৰুষ আৰু এগৰাকী হিন্দু মহিলাৰ বিবাহ বৈধ নহয় বুলি ৰায় আদালতৰ